এমাজন ৰেইন ফৰেষ্ট। বন্ধুসকল, এমাজন ৰেইন ফৰেষ্টৰ বিষয়ে হয়তো আপোনালোকে আগতেও শুনিছে, কিন্তু আপোনালোকে জানেনে আমাজন বৰ্ষাৰণ্য হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ঘন আৰু ৰহস্যময় বৰ্ষাৰণ্য, যাক পৃথিৱীৰ হাওঁফাওঁ বুলি জনা যায়। দক্ষিণ আমেৰিকাত অৱস্থিত ইয়াৰ মাজেৰে বৈ গৈছে এখন বিশাল নদী। ইয়াত সেউজীয়া এনাকণ্ডা, বিষাক্ত বেং, বুলেট পিপৰা, মাংসভোজী মাছৰ দৰে বিভিন্ন বিপজ্জনক জীৱ পোৱা যায়। ইয়াত উতলি থকা নদী আমাজনৰ অন্যতম ডাঙৰ ৰহস্য। এনে এখন নদী যাৰ পানী সদায় উতলি থাকে। সংস্পৰ্শহীন জনজাতি। ইয়াত এতিয়াও বহুতো লোক আছে, জনজাতি বসবাস কৰি আছে, যিসকলৰ বাহিৰৰ জগতৰ লগত কোনো সংস্পৰ্শই নাই আৰু আধুনিক প্ৰযুক্তিৰ প্ৰতি অজ্ঞাত। GPS কাম নকৰা। এই অৰণ্যৰ গভীৰ অংশত GPS কাম নকৰাৰ বাবে বাহিৰ ওলোৱাত অসুবিধাৰ হয়। অদ্ভুত জীৱ-জন্তুৰ লগতে ইয়াত এনে কিছুমান উদ্ভিদ যি বিষাক্ত, লগতে সাধাৰণ উদ্ভিদতকৈ আকাৰত ডাঙৰ আৰু বহুতো ৰহস্যময় উদ্ভিদো এই বৰ্ষাৰণ্যতেই পোৱা যায়। এই অৰণ্য নতুন আৰু অজ্ঞাত প্ৰজাতিৰ জীৱ-জন্তু তথা উদ্ভিদৰ বাসস্থান। এই অৰণ্যখন ইয়াৰ বিশালতা আৰু ভয়ংকৰ সৌন্দৰ্যৰ বাবে জনাজাত। যিমান ডাঙৰ এই অৰণ্য, সিমানেই ৰহস্যৰে ভৰি থকা এই অৰণ্য। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।